সো আমি এতিয়া এটা ৰেপিড ফায়াৰ ৰাউণ্ডলৈকে আহোঁ। ৰেপিড ফায়াৰ ৰাউণ্ডৰ ৰুলছটো একদম চিম্পল হয়। আপোনাক এটা কুৱেশ্যন সুধিম, আপুনি 5 ছেকেণ্ডৰ ভিতৰত সেইটো এনচাৰ দিব লাগিব। আচ্ছা আচ্ছা। আৰু যদি আপুনি এনচাৰ দিব নোৱাৰে তেতিয়াহ'লে তিতা কেৰেলা জুচ আছে। তিতা কেৰেলা নেকি? তিতা কেৰেলা জুচ আছে, তো তিতা কেৰেলা জুচটো খাব লাগিব। আমাৰ অডিয়েঞ্চকো দেখাই দিওঁ আমি। খাই পাইছোঁ এইবিলাক। এইটো তিতা কেৰেলা জুচ খাই পাইছে নেকি? এইটো অলপ এক্সট্ৰা তিতা আছে কিন্তু। আচ্ছা আচ্ছা। এইটো ডিম্পু দাকো খুৱাইছিলোঁ, ডিম্পু দাৰ মুখ চুখ হিলি গৈছিল। এতিয়া আপোনাৰ চান্স। অ'কে, চলো ষ্টাৰ্ট কৰোঁ ৰেপিড ফায়াৰ ৰাউণ্ডটো। ৰেডি। বেষ্ট প্লেচ ফৰ ফাষ্ট ফুড, ষ্ট্ৰীটজা আৰু J14? ষ্ট্ৰীটজা। ষ্ট্ৰীটজা মই বহুত খাইছোঁ হা, সৰুৰ পৰাই খাইছে মানে একদম গুৱাহাটী অহাৰ পৰা হা। ওচৰতে থাকিছিলোঁ। হা, কোনটো ষ্ট্ৰীটজা? ইয়াতেতো এতিয়া দুটা আছে। চানমাৰী চানমাৰীটো J14 ভাল দেই। J14 J14 তন্দুৰী চিকেনটো ভাল লাগে। তন্দুৰী চিকেনটো ভাল লাগে। নেক্সট কুৱেশ্যন, বেষ্ট প্লেচ ফৰ পিজ্জা, ডমিন'জ? ডমিন'জ অলৱেজ। ডমিন'জ। মই বেলেগৰ পিজ্জা খাই ভালে নাপাওঁ। অপশ্যনটো নেক্সট ডমিন'জ। ডমিন'জ। এনে লোকেল ব্ৰেণ্ড কোনোবা আছে নেকি আমাৰ ইয়াতে যোনে ধৰক? বহুত আছে হা। বনাই, কিন্তু ডমিন'জৰ কিবা এটা সেই যিটো এটা পিজ্জাটো খোলাৰ লগে লগে এটা স্মেল পায় ন, হা হা, সেইটো মজা লাগে। এট্ৰেক্টিভ লাগে নেকি? সেইটো মানে পাহৰিব নোৱাৰি মানে। এতিয়া মই যদি ফিল কৰি আছোঁ মানে আচ্ছা মোৰ খাব মন গ'ল এতিয়া ডমিন'জ। ডমিন'জক মানে ভাল লাগে দিয়ক। হয়তো বহুতেই বেলেগ ভাল পায়, বেলেগ ব্ৰেণ্ড ভাল পায়, কিন্তু মোৰ পাৰ্চনেল ফেভৰেট ডমিন'জ। ডমিন'জ। বেষ্ট প্লেচ ফৰ বাৰ্গাৰ্ছ, KFC অৰ মেকডি? বাৰ্গাৰ কিং। বাৰ্গাৰ কিং। বাৰ্গাৰ কিংটো বেছি ভাল লাগে নেকি? মানে কিন্তু বেছিভাগ দেখিছোঁ মানে বাৰ্গাৰ কিঙৰ অলপ অভাৰৰেটেড বুলি কৈছে মানে মেকড'নাল্ডছ বাহিৰত বহুত ভাল, আমাৰ অসমত বা নৰ্মেল আৰু মানে মই হেৰি কৰিছোঁ দেই, মানে একো হেৰি কৰি কোৱা নাই কথাটো। বাহিৰৰ বাৰ্গাৰ চাৰ্গাৰবিলাক আৰু আমাৰ ইয়াৰে বাৰ্গাৰ মাজত বহুত ডিফাৰেঞ্চ আছে। আচ্ছা, মজা লাগে মানে হেৰিটো ব্ৰেডবিলাক বা হেৰিবিলাক, কিন্তু কোৱালিটিটো মই বেছি নাখাওঁ বাৰু। বাৰ্গাৰ চাৰ্গাৰ ইমান খোৱা নাযায়, কেতিয়াবা খোৱা যায়, কিন্তু মই বাৰ্গাৰ কিঙৰ বেছি ভাল লাগে। বাৰ্গাৰ কিঙৰ বেছি ভাল লাগে। বেষ্ট ভাতৰ হোটেল ইন গুৱাহাটী? অপশ্যন আছে নেকি? অপশ্যন আছে, চাংমাই আৰু গগৈ পৰ্ক? চাংমাই। চাংমাই। আমাৰ চাংমাই এটা ইমোশ্যন আছে, গগৈ পৰ্কো ভাল। এইবিলাক কুৱেশ্যন মানে এনেকৈ এনচাৰ দিব নোৱাৰে। গগৈ পৰ্কো বহুত ভাল, চাংমাইও ভাল, কিন্তু মই বেছিকৈ যাওঁ চাংমাই। ফেভৰেট মোৰ দুখনে, বেছিকৈ যাওঁ চাংমাই। ক'ৰবাত নহ'লে ক'ৰবাত এনেকুৱা লাগে নেকি যে অলপ চাংমাই যিহেতু এতিয়া বহুতখিনি সিহঁতৰ কাষ্টমাৰ বেছ বহুত বাঢ়ি গৈছে, ক'ৰবাত নহ'লে ক'ৰবাত অলপ কোৱালিটি অলপমান শ্লাইট? কোৱালিটিটো ইছ্যু নহয়, কাৰণ চাংমাত মানুহে কোৱালিটিৰ কাৰণে নাযায়। মানে চাংমাত মানুহে খাবলৈ যায়, চাংমাই হালা সেনেকুৱা বহুত আছে দেই, মানুহে খাবলৈ যায় ফ্ৰেছ বস্তুটোৰ কাৰণে, কাৰণ ৰাতিপুৱা বজাৰ কৰি ৰাতি শেষ কৰি দিয়ে। অ'কে, আপুনি ফ্ৰেছ খানা পাব, আপোনাৰ পেটৰ বেমাৰ নহয়, আৰু বহুত চিম্পল ৰাখে। আপুনি যদি মাছ মাংস খাব যায়, আপুনি যদি বহুত টেষ্টি খাব যায়, চাংমাই নহয়। চাংমাই নহয় যে আপুনি এদিন খাব বাহিৰত টেষ্টিকৈ মাংস চাংস একদম মজাকৈ খাওঁ, কাৰণ অলপ মছলা পাতি দি পেলাই। চাংমাই ইজ ফৰ যোনে ডেইলি বাহিৰত খায়, অ'কে, হেল্ডি খায়, ডেইলি ফ্ৰেছ বনায়, চব বস্তু অলপ বইল টাইপত বনাব চেষ্টা কৰে, তেওঁলোকৰ কাৰণে চাংমাই বেষ্ট হয়। সেই সেনেকুৱা মানুহে বেছিকৈ খায়, মানে ডেইলি জব কৰা মানুহখিনি বা বাহিৰত খোৱা মানুহখিনি। মানে মোৰ বহুত ফ্ৰেণ্ডছ এনেকুৱা আছে যোনে চাংমাইত খাইছে মানে। চ' কিছুমানৰ মানে মিক্স ৰিভিউজ আহিছে, কিছুমানে ভাল বুলি কৈছে, কিছুমানে কৈছে যে ইমান খাচ লগা নাই খানাটো, মানে অলপমান অভাৰৰেটেড মানে বস্তুটো বুলি কৈছে। মানে সেইটোৱে মই, কাৰণ চাওক টেষ্ট বাড চবৰে বেলেগ বেলেগ। আজি মই এখন ৰেষ্টুৰেণ্টৰ খানা ভাল পাওঁ, আপুনি ভাল নাপাব পাৰে, টেষ্টটো জিভাখনৰ সোৱাদটো চবৰে বেলেগ বেলেগ। চাংমাই মই সেইটো ক'লোঁ, চাংমাই হলত আপোনালোকে সেই ফ্ৰেছ খানাটো পায়, আৰু ফ্ৰেছ খানাটো কেতিয়াবা নৰ্মেলকৈ বনালে, এতিয়া মছলা পাতি যদি দিয়া নাই, বইল চইল কৰিছে, বহুতে ভাল নাপায়। কিছুমানৰ মুখত মছলাটো লাগে, অলপ জ্বলাটো লাগে বা হেৰিটো লাগে, কিবা অলপমান ফ্লেভাৰ লাগে। চাংমাইটো মেইন ফ্ৰেছ খানা। অ'কে, লাষ্ট কুৱেশ্যন আমাৰ ৰেপিড ফায়াৰৰ, বেষ্ট প্লেচ ফৰ এথনিক ফুড, খৰিকা অৰ মিচিং কিটচেন? মিচিং কিটচেন। ডিফাৰেঞ্চ কি? খৰিকাটোতো খানা ভাল, মানে মই খৰিকাৰো ভাল, মই খৰিকাটো যাওঁ, মই চবতে খাইছোঁ। মিচিং কিটচেন ফাৰ্ষ্ট কথা, মই আজি যিমান দিন গ'লোঁ ছেম টেষ্ট। মই নাজানো কি ধুনীয়াকৈ মেইনটেইন কৰে, দাইল ছেম, চব্জিটো ছেম, থালিখনৰ লুকছটো মই আপোনাক দেখাই দিব পাৰোঁ, মই দেখাম ভিডিঅ'টো শেষ হোৱাৰ পিছত। আজিৰ পৰা 3 বছৰ আগৰ যিটো ফটো, আজি যদি যায় আপুনি সেই ছেম পাব, মানে এনেকৈ ফটোখন ৰাখক, থালিখনৰ এতিয়া ৰাখক, ছেম ফটো। হয়তো কেতিয়াবা চব্জি 2 এটা বেছি চেঞ্জ হয়, বাট ছেম বস্তু, ছেম কোৱান্টিটি, আৰু কোৱান্টিটি বহুত দিয়ে না, মাংস চাংস ল'বচোন, মজা লাগে। মানে প্ৰাইচিং হিচাপত চাব গ'লে খৰিকাটো বেছি ভাল নে? প্ৰাইচ হিচাপত চাব নোৱাৰি, কাৰণ প্ৰাইচটো দুখনৰে প্ৰাইচ ছেমেই হয়, কিন্তু মই নিজৰ ফালৰ পৰা মিচিং কিটচেন বেছি যাওঁ, মই ওচৰতে থাকৰ কাৰণে মোৰ ৱৰ্থ ইট লাগে। মানে মই বেয়া খাওঁ, মানে 3 বাৰ মান ভাত লওঁ। 3 বাৰ ভাত, 20 লাখ আৰু 50 লাখ, মানে আপুনি যদি ৰেষ্টুৰেণ্ট খুলিব বিচাৰে, ৰেষ্টুৰেণ্ট হওক, মই ফুড ছেক্টৰত যদি সোমাব বিচাৰোঁ,